কলাবাৰীৰ পৰা আহিছো 8টা বজাত বোৱাৰীয়ে দিছে ডাঙৰ বোৱাৰী কেঁচুৱাত লৈ আনিছো মই ৰখাইছো কেঁচুৱা 2 মাহ হৈছে আপুনি এতিয়া য'ত পৰীক্ষা হৈ আছে বাহিৰত থাকিব বাহিৰতে আছো ভিতৰত নাই দিয়া নিব নাপায় বুলি কৈছে ভিতৰলে নিব নোৱাৰে কোনে কৈছে নিব নোৱাৰে বুলি আপোনাক বহিবলৈ সুবিধা কৰি দিয়া বহিবলৈ নাই দিয়া বহিছো গছ তলতে বহিছো ভিতৰত নাই দিয়া সেইকাৰণে গছ তলতে বহি আছো আৰু এতিয়া গাখীৰ নোখোৱা দিনটো এনেকৈ থাকিব লাগিব 3 ঘণ্টা এনেকৈ থাকিব এনেকৈ বহিব লাগিবতো বহিব লাগিবই এতিয়া নবহিলে কি হ'ব বোৱাৰীটো আহিলেহে পাব গাখীৰকণ পোৱালিটোৱে 1:30 বজালৈকে আছে 1:30 বজা 3 ঘণ্টা বুলি কৈছে এতিয়া 3 ঘণ্টা এতিয়া বহি থাকিব লাগিব মই যোৱাকালি ইতিমধ্যে কৈছোঁ মই যোৱাবাৰ মই প্ৰেছ মিট এটা দিছিলোঁ তাতে আমি কৈছোঁ আমাৰ 62টা চেণ্টাৰ আছে এৰাউণ্ড 26,000 আমাৰ কেণ্ডিডেটছ আছে তাৰে 19টা আমাৰ গোটেই মহিলাৰ কাৰণে স্পেচিফিকেলি আমি চেণ্টাৰ বনাইছোঁ আৰু ইয়াতে আপোনালোকে জানে যে এবাৰ যথেষ্টখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কাৰা নিয়ম কৰা হৈছে এখন নতুন আপোনাৰ এক্সামিনেশ্যন এক্ট এখন পাছ কৰা য'ত মানে বিভিন্ন ধৰণৰ পেনেল প্ৰভিজন আছে মানে আপোনাৰ 3 বছৰ জেলৰ পৰা আদি কৰি বস্তু চিজ কৰা ছেকেণ্ডলি আমাৰ যিসকলে পৰীক্ষা ল'ব তেওঁলোকৰ ওপৰতো আমাৰ যথেষ্ট নজৰ থাকিব আমাৰ তাতে যাতে কোনো ধৰণৰ ভিতৰ ফালে একো গণ্ডগোল নহয় আৰু 3 নম্বৰ আপোনালোকে গম পাইছে যে আমাৰ 163 আণ্ডাৰ BNNS এটা আমাৰ প্ৰহিবিটেড পাছ কৰা হৈছে ভিতৰত কোনো মানুহ সোমাব নোৱাৰে এক্সেপ্ট কেণ্ডিডেটছ আৰু অথৰাইজ যিখিনি মানুহ আছে সেইখিনি যাব আৰু আপোনাৰ চেণ্টাৰ ইনচাৰ্জৰ লগতে 2গৰাকীকে ছুপাৰভাইজাৰী অফিচাৰ দিয়া হৈছে এগৰাকী আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু এগৰাকী আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা দিয়া হৈছে আৰু আপোনাৰ এইসকলে গোটেই ইণ্ডিভিজুৱেলসকলে গোটেই পৰীক্ষাটো কণ্ডাক্ট কৰিব পৰীক্ষাটো আপোনালোকে নিশ্চয় জানে যে 150টা কুৱেশ্যন থাকিব আৰু ইয়াতে আপোনাৰ নিগেটিভ মাৰ্কিঙো হ'ব আৰু বুকলেট যিটো দিয়া হৈছে 6টা ছিৰিজৰ আছে গতিকে ইজনে সিজনৰ পৰা চাই লিখিবও নোৱাৰে পিছফালেও লিখিব নোৱাৰে আগফালেও লিখিব নোৱাৰে এটা বেঞ্চত যিহেতু 3টা ছিৰিজ বেলেগ বেলেগে থাকিব পিছফালৰ ছিৰিজো বেলেগ থাকিব গতিকে ছিৰিজ যিহেতু বেলেগকৈ থাকিব কোনো কাকো নকলেও কৰিব নোৱাৰে একো কৰিব নোৱাৰে গতিকে যথেষ্টখিনি এইখিনি ব্যৱস্থা লোৱা হৈছে আৰু আমাৰ গোটেই অসমতো আপোনালোকে জানে প্ৰায় 12 লাখ কেণ্ডিডেট আৰু 3,000 পোষ্ট আছে গতিকে আশা কৰোঁ আমি সুচাৰুৰূপে আমাৰ গোটেই হেৰিবিলাকত মানে কমপ্লিট হ'ব আৰু কৰি নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে